ৰাতি বাজিছে 2টা আৰু আহিছোঁ মা কামাখ্যা মন্দিৰত। আহক আজি দেখাওঁ, ময়ো চাওঁ, আপোনালোককো দেখাওঁ নিশাৰ মা কামাখ্যা মন্দিৰৰ দৃশ্য। লগত মাক লৈ আহিছোঁ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ নে কি কয়। এয়া ৰাতি 1:55 বাজিছে। 1:55 বজাত আমি মা কামাখ্যা মন্দিৰৰ অভিমুখে ওলাই গ'লোঁ। ওলাই যাওঁতে এয়া ঘৰৰ আগতে ৰেল গেটটো পৰিলে। ৰেল গেটটো সাৰি আহি আমি এয়া ভৰলু পালোহি। আৰু ৰাতিৰ চাওকচোন গুৱাহাটীৰ দৃশ্য, ইমান জাম হৈ থকা, ইমান ভিৰ, ৰাস্তা এটা একদম খালী। আমি আহি পালোহি মা কামাখ্যা গেট আৰু ইতিমধ্যে আমি মন্দিৰ অভিমুখে আহি আছোঁ। আৰু পৰিৱেশটো ইমান শান্তি হৈ আছে নহয়, নিৰল নিস্তব্ধ ৰাস্তাটো, কি ক'ম, কোনো ধৰণৰ ভিৰ ভাক্কাম নাই। খুব সুন্দৰকৈ আমি আহি পালোহি গাড়ী ৰাখি। এয়া আমি ওপৰলৈ উঠি আছোঁ, কোনো নাই দেখিছেনে ৰাস্তাত। আমিকেইটা খালি, মই, মা আৰু লগতে মানুহজন, আমি তিনিটা এয়া গৈ আছোঁ। আৰু এই জেগাখিনি চাওকচোন, দিনত যেন ইমান ভিৰ হৈ থাকে, এতিয়া খালি কেইখনমান দোকানহে খোলা হৈ আছে, বাকী চব বন্ধ আৰু একদমেই খালী। এয়া মানুহ আহি ইতিমধ্যে মানে আহিছে আৰু একদম দিনৰ পৰাই জানেনে লাইন ধৰি থাকে। আৰু চাবচোন মানুহখিনি কিমান মানে সময়ৰ পৰা যেন আছে নহয়। এয়া দেখিছেনে ছাইডতে পাৰি পাৰি এনেদৰে শুই আছে নহয়, দেখিও বেয়া লাগিছে, কি কৰিব, উপায় নাই, মাৰ শক্তি নহয়নে। মাক দৰ্শন কৰিম বুলি যিহেতুকে আহিছে, মানে চকুৰে মুনিব নোৱাৰালৈকে মানুহ হৈছিল। ইমান ৰাতি, এতিয়া আমি যিহেতুকে 2টামান বজাত গৈ পালোগৈ, তেতিয়াই এয়া মানুহ, তাৰ পাছত যেন কিমান হৈছে নহয় ঠিক নাই মানে। আৰু মই যেন বহি বহি মানুহখিনিকে চাই আছোঁ জানেনে, ভালো লাগিছে। আৰু কিমান দূৰৰ দূৰৰ পৰা মানুহ আহিছে মাক দৰ্শন কৰিবলৈ। আৰু মই প্ৰায় 2 বছৰৰ পাছত মাক দৰ্শন কৰিবলৈ গ'লোঁ। এইবাৰ মাও আহিছে, বাও আহিছে, যিহেতুকে বা যাব নোৱাৰিলে বিশেষ এটা কাৰণৰ কাৰণে। তাইক, 2জনী ছোৱালী তাইৰ ওচৰত থৈ মা, মই আৰু মানুহজন গ'লোঁ। এনেদৰে মা কামাখ্যা মন্দিৰ দৰ্শন কৰিলোঁ আৰু এয়া ভিতৰলৈ এতিয়া সোমাই আছোঁ। আৰু মানুহখিনি ধুনীয়াকৈ লাইন বাই লাইন গৈ আছে নহয়, দেখিয়ে ভাল লাগে চাওকচোন। আৰু এয়া টিকেট কাউণ্টাৰ, এয়া টিকেট কাটি ভিতৰলৈ যাব লাগিব। আমি ইয়াত টিকেট ল'লোঁ, লৈ পেলাই ভিতৰলৈ আগবাঢ়িলোঁ। এয়া চাওক কিমান দৰ্শনাৰ্থী দেখিছেনে, সেই ৰাতিপুৱাৰ পৰা কিমান আগদিনাখনৰ পৰাই লাইন ধৰি থাকে আৰু একদম খালী। এই জেগাখিনিতে কিমান যেন ভিৰ হৈ থাকে নহয়নে। আৰু ৰাতিপুৱা চাওক একদম খালী। আৰু এই অনুভৱটো যেন একদম ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি জানেনে, ইমান ধুনীয়া এটা অনুভৱ নহয়, কি ক'ম। আৰু ভক্তৰ যিখিনি ভক্তি নহয়, দেখি নিজৰে কিবা এটা ভাল লাগি যায়। কেনেকৈ যেন মানুহখিনি আহি থাকে বা শুই থাকে মাক দৰ্শন কৰিম বুলি আগদিনাখনৰ পৰা। আমি গ'লোঁ, গৈ এয়া ছেকেণ্ড গেটটোৰ ওচৰত অলপ সময় বহিলোঁ আৰু এনেদৰে টিকেটখন দিয়ে, কিন্তু এইখন ৰাখিবই লাগিব কাৰণ একদম লাষ্টলৈকে চাব। তাৰ গেটটো খুলি দিয়াৰ পাছতে আমি একদম লাষ্ট যিটো গেট হয় তালৈ গ'লোঁ। গৈ এয়া চাওক সকলোৱে হাতে হাতে মালা, নাৰিকল, প্ৰসাদ, মাৰ গোটেইখিনি ল'লোঁ। লৈ ইয়াত কিন্তু 20 মিনিটমান সময় বহিব লাগে, যিহেতুকে প্ৰথমতে মাক পূজা যিখিনি কাম থাকে সেইখিনি কৰি মেলি লোৱাৰ পাছতহে গেটটো খুলি দিয়ে। ভিতৰত যিহেতুকে কেমেৰা এলাও নাছিলে, কৰা নহ'ল। আমি পূজা কৰি আহিলোঁ, আহি এয়া বাহিৰত চাকি জ্বলালোহি। আৰু ভক্তৰ চাওকচোন ভিৰ দেখিছেনে, আমাৰ কিন্তু সোনকালে হৈ গ'ল। আৰু মই 4 নম্বৰত মাক দৰ্শন কৰিছোঁ। সেই অনুভৱটো মই আপোনালোকক কেনেকৈ ক'ম, মই হাঁহি মেলি কান্দি মেলি এনেকুৱা লাগি গৈছেগৈ। আৰু লাষ্ট এয়া আমি পৰিক্ৰমা কৰিলোঁ আৰু আপোনালোককো মা কামাখ্যাক দৰ্শন কৰালোঁ। আৰু গোটেইখিনি আমাৰ ধুনীয়াকৈ পূজা হৈ গ'ল। মাৰ আশীৰ্বাদ সকলোৱে লগত থাকক, সকলোকে আশীৰ্বাদ কৰক মায়ে, যাতে সকলো ভালে থাকক নহয়নে। সেয়েহে আৰু ধুনীয়াকৈ আমাৰো পূজা হৈ গ'ল। মই ভাবাই নাছিলোঁ মাক এনেকৈ মই দৰ্শন কৰিবলৈ যাব পাৰিম বুলি। আৰু যিসকল ভক্তই মা কামাখ্যা মন্দিৰক দৰ্শন কৰিম বুলি যাবলৈ বিচাৰিছে, তেওঁলোকে কিন্তু সোনকালে যাব, কাৰণ এতিয়া 6:30 বাজিছে, কামাখ্যা মন্দিৰৰ টিকেট বন্ধ কৰি দিছে এতিয়া। ব'লা। সেয়েহে যিসকল ভক্তই ৰাতিপুৱা দৰ্শন কৰিম বুলি ভাবিছে, ৰাতিপুৱা সোনকালে যাব, নহ'লে বিয়লি 3 বজাৰ পিছতহে আকৌ টিকেট কাউণ্টাৰ খোলা হয়। ৰাতিপুৱা আৰু বিয়লি 2 টাইম টিকেট দিয়া হয়। ঠিক আছে, আজিলৈ আহোঁ। জয় মা কামাখ্যা।